নমস্কাৰ লেটছ লাৰ্ণ উইথ নয়ন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই নয়ন চন্দ্ৰ নাথ আৰু আপোনালোকক মই পঢ়াই আছিলোঁ সোৰ্স এণ্ড ইন্ডাইসেছৰ সো সোৰ্স এণ্ড ইন্ডাইসেছৰ বহুত কেইটামান টপিক আমি ডিসকাস কৰিছিলোঁ প্লাস প্ৰপাৰ্টিজ বহুত আমি ডিসকাস কৰিছিলোঁ সো আজি সেই প্ৰপাৰ্টিজ বিলাক আমি কেনেকৈ কি ইউজ কৰিম সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম এই কোৱেশ্চনবোৰ সিটেট যিকোনো কম্পিটিটিভ এক্সাম কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো আমি নেক্সট কোৱেশ্চনটো কৰিবলৈ গৈ আছো চাওক কি আছে ইফ 4 to the power কি আছে 4x plus 1 equal to কি আছে 1/64 ঠিক আছে দেন ফাইন্ড দা ভ্যালু অফ x x এর ভ্যালু ওলাব লাগে তো x এর ভ্যালু কি হ'ব আমি কৰিম চাওক এইবিলাক কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় টিচিং এক্সাম বিলাকৰ কাৰণে প্লাস সিটেট টু টিচিং আন্ডাৰতে আহে মানে এসএসসি সিজিএল টক এইবিলাক কোৱেশ্চন বহুত ইম্পৰ্টেন্ট বনে ঠিক আছে চাওক মানে আৰু লেভেল টাফ আহে আমাৰ কোৱেশ্চন মানে কম্পিটিটিভ এক্সাম টু লেভেল বুজি আৰু ঠিক আছে সো সব কি আছে ইয়াতে আমি সলিউশন কৰিম এটো 4 টু দি পাৱাৰ কি আছে 4x plus 1 ঠিক আছে আমি কি কৰিম ইয়াতে 4x যেতিয়া এই বেসটোকো আমি 4 ত কনভাৰ্ট কৰিবলৈ আমি চিন্তা কৰিম চাওকচোন 4 into 4 কি হ'ব 16 into 4 কি হ'ব 64 ओके तो 64 माने कि 4 into 4 into 4 4 3 टाइम्स करिले कि हबो आमी 64 पाम तो এই বস্তুটো আমি 1/64 কি লিখিব পারি 4 to the power 3 লিখিব পারিম না নাই নিশ্চয় পারিম ঠিক আছে এতিয়া সাকশন আমি কি করিম 4 to the power কি আছে 4x plus 1 তো এই বস্তুটো আমি কিমানটা প্রপার্টি করেছিল যে কোনো বস্তু কি হৈ যায় 1/x to the power 3 আছে তো এটু যদি আমি কনভার্ট কৰি দিও দেন কি আহি যায় এটু x to the power -3 লৈ কনভার্ট হৈ যাব সো সেম তেনেকা এটু কি হৈ যাব 4 to the power কি হৈ যাব তেতিয়া -3 হৈ যাব ঠিক আছে তো এতিয়া চাওকচোন ইয়াতো বেস সেম হৈ গৈছে 4 4 বেস সেম হৈ গৈছে তো বেস যদি সেম হৈ গৈছে আমি কি কৰিব পাৰো 4x plus 1 equal to -3 আমি লিখিব পাৰো না নাই নিশ্চয় পাৰিম ঠিক আছে তো যদি আমি এনেকা লিখিব পাৰো চাওকচোন এতিয়া 4x equal to কি হ'ব -3 আৰু -1 হিফালে এই +1 টো হিফালে গলে -1 হৈ যাব ঠিক আছে দেন কি হ'ব 4x equal to কি হ'ব -4 আৰু x equal to কি হ'ব /4 তো কাটাকাটি কৰিলে কি হ'ব -1 সো সব অপশন কোনটো আছে অপশন বি2 হল আমাৰ আনসার কিমান ইজি হয় আমি বেস টু সেম কৰিব লাগে বেস টু আমি যদি মিলাই লও বেস টু মিলাই ললে আমাৰ আৰামসে আনসার ওলাই আহে ঠিক আছে সো আশা কৰো এইটো ভিডিও এই কোৱেশ্চনটো বুজিও পাইছে নেক্সট আমি কোৱেশ্চন কৰিবলৈ গৈ আছো চাওক কি আছে কোৱেশ্চন এই কোৱেশ্চনটো আৰু অলপ ইজি মানে ইজি লেভেলত আমি কৰিম চাওক কি আছে কোৱেশ্চন when x equal to 1/9 okay and y equal to কি আছে -3/4 then find কি কৰিব লাগে ফাইন্ড কৰিব লাগে 81x square okay plus 16y square minus 72xy okay ইয়াৰ ভ্যালু কিমান আছে সেইটো আমি ওলাব লাগে ঠিক আছে অপশন দিয়া আছে কি আমাৰ অপশন বিলাক এ নম্বৰ দিয়া আছে 25 বি নম্বৰ দিয়া আছে 16 সি নম্বৰ দিয়া আছে 9/16 আৰু ডি নম্বৰ দিয়া আছে 9/4 ঠিক আছে সো আমি কেনেকা কৰিম ঠিক আছে আমি এটু দুইটা মেথড আছে কৰিবৰ কাৰণে কিন্তু আমি শর্টকাট মেথডটো কৰিম শর্টকাট মেথডটো কেনেকা কৰিম 81 আছে তো যেনেকা আছে যেনেকা লিখি দিম তো এই x এর জায়গাত এটু সব x স্কয়ার আছে না তো x এর জায়গাত কি আমি 1/9 বহাব নোৱাৰি নেকি নিশ্চয় পাৰিম 1/9 আৰু স্কয়ার আছে মানে কি এটো আমি স্কয়ার দি দিম ঠিক আছে দেন কি আছে প্লাস দিয়ক 16 আছে 16 দিয়ক y এর জায়গাত আমি কি কৰিব পাৰি সক -3/4 মানে কি -3/4 দি আমি কি স্কয়ার এনেকা লিখিব নোৱাৰি নিশ্চয় পাৰি না দেন মাইনাস কি আছে -72 x এর ভ্যালু কি আছে সক 1/9 আৰু y এর ভ্যালু কি আছে -3/4 ঠিক আছে -3/4 সক এতিয়া আমি ইয়াতে কি কৰিব পাৰি 81 যেনেকা আছে লিখিলো ঠিক আছে 81 যেনেকা আছে আমি লিখিলো আৰু কি কৰিম এই 1/1 স্কয়ার মানে কি 1 হ'ব 9 এর স্কয়ার মানে কি 81 হ'ব ঠিক আছে প্লাস আছে প্লাস দিলু দেন এটো 16 যেনেকা আছে আমি তেনকা লিখিলো
চাওক নেক্সট কি হ'ব অলপ তলতে লিখি দিওঁ 16 যেনেকুৱা আছে লিখিলোঁ দেন কি হ'ব এইটো ভাঙিলে কি হ'ব 3 স্কোয়াৰ কৰিলে কি হৈ যাব যদি আমি ইয়াতে 3 স্কোয়াৰ কৰি কি হ'ব 9 হৈ যাব চাওকচোন 3 মাইনাছ 3 3 যা 9 আৰু মাইনাছ মাইনাছে প্লাছ হৈ যাব তো 9 হৈ যাব আৰু 4 4 যা 16 হ'ব দেন কি আছে মাইনাছ চাওক ইয়াতে আমি 4 9 যা 36 4 9 36 36 দুগুণ কিমান 72 ঠিক আছে তো মাইনাছ কি হৈ যাব ইয়াতে এইটো মাইনাছ মাইনাছ মাইনাছে প্লাছ হৈ যাব আৰু 2 3 যা 6 ঠিক আছে তো এতিয়া চাওক কি কৰিম আমি এইটো কাটাকাটি যাব ওপৰৰ তলৰ বস্তু এইটো কাটাকাটি যাব ওপৰৰ তলৰ বস্তু ঠিক আছে তো কি হ'ব এতিয়া এটা কথা কিন্তু চাওক ইয়াতে আমি সব এইটো কাটাকাটি গ'লগৈ আমি এইটো পাৰ্টটো এৰি দিব কোনোবা তেনেকুৱা আছে এৰি দিব পাৰোঁ একো নাই কাটাকাটি গ'লগৈ মানে কি 1 আছে সেইটো আমি ধ্যানত নাহে কিন্তু আমি এইটো ধৰিব লাগিব নহ'লে আমাৰ কুৱেশ্যনটো ভুল হৈ যাব নেক্সট কি আছে 16 আৰু 16 কাটাকাটি গ'লে ইয়াতে অনলি থাকিলে 9 আৰু ইয়াতে থাকিলে 6 তো চাওকচোন 9 6 15 আৰু একে 16 16 হ'বগৈ আমাৰ আনসাৰ তো অপশ্যন বি হ'বগৈ আমাৰ আনসাৰ ৰাইট আনসাৰ ঠিক আছে সো এই অংকবোৰ আমি 10-15 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব তেতিয়াহে হ'ব নহ'লে কিন্তু আমাৰ এক্সামত লেট হৈ যাব আমি খুব জলদিকে কৰিব লাগিব নেক্সট কুৱেশ্যন চাওক কি দিয়া আছে নেক্সট কুৱেশ্যন ফাইণ্ড m ওকে m ৰ ভ্যালু ওলাব লাগে ওকে কি কৰিব লাগে m ৰ ভ্যালু যদি কি কোৱেশ্যনটো মই লিখি আছো চাওক 2/9 to the power 3 into 4/81 to the power -6 equal to কি হ'ব 2/9 to the power 2m - 1 ঠিক আছে সো অপশন দিয়া আছে কি ইয়াতে -6, 0 দেন কি আছে -4, 3 मतलब -4 আৰু 3 ঠিক আছে সো এইকেইটা অপশন দিয়া আছে ইয়াৰ পৰা আমি আমাৰ সহি আনসাৰ ওলাব লাগিব ঠিক আছে সো আমি কেনেকা কৰিম ইয়াতে চাওক আমি ইয়াতে কেনেকা কৰিম যেনেকা আছে এইটো চাওক 2/9 আছে ইয়াতে নিশ্চয় আমি 2/9 পাম ইয়াতে তো 2/9 আছে ঠিক আছে তো আমি কেনেকা কৰিব পাৰি চাওকচোন 2/9 এই যেনেকা আছে তাক টু দি পাৱাৰ 3 আছে যেনেকা আছে আমি লিখি দিলো ইনটু আছে আমি লিখি দিলো চাওকচোন 4/81 ইয়াক আমি এনেকা কৰিব নোৱাৰি নেকি 2/9 হোল স্কয়াৰ আমি লিখিব নোৱাৰি নেকি নিশ্চয় পাৰো না তো কি হ'ব 2/9 আৰু কি হ'ব এই 2 আহিলে ইনটু কৰিম আমি -6 ওকে এই -6 টো আছে কাৰণে আমি ডাইৰেক্টলি -6 এ বহালো দেন কি আছে ইকুৱেল টু কি হ'ব 2/9 to the power 2m - 1 ওকে নেক্সট চাওক এতিয়া কি আছে বেস সেম হৈছে নাই বেস সেম হৈ গৈছে সবৰ বেস সেম হৈছে তো বেস যদি সেম হৈছে তেনলে আমাৰ আৰু টেনশন কৰিব দৰকাৰ নাই আমাৰ আৰামছে আনসাৰ ওলাই চাওক 2 to the power 2/9 যদি এই দুটা ইনটু আছে মানে প্লাস হৈ যাব 2 আৰু 6 কিমান হ'ব 12 তো 12 - 12 হ'ব মানে 3 আৰু -12 ইকুৱেল টু কি হ'ব 2/9 to the power কি হ'ব 2m - 1 তো আমি এতিয়া দুইফালে mm আছে কাটি দিব পাৰি তো কি হ'ব মাইনাস কিমান হৈ যাব আনসাৰ -9 আৰু ইফালে কি হ'ব 2m - 1 না তো 2m এতিয়া কি কৰিব পাৰি আমি এই যে 2m যেটো আছে 2m টো কিফালেই থাক বাৰু আৰু এইটো ইফালে আনিলে কি হৈ যাব আমাৰ -9 + 1 = 2m তো ইফালে কি হৈ যাব -8 হৈ যাব আৰু এই 2 টো আহি ইয়াতে ডিভাইড হৈ যাব = m হৈ যাব তো কাটিলে কিমান হ'ব আমাৰ -4 হ'বগৈ আমাৰ আনসাৰ সো -4 কোনটো আছে অপচন এইটো ওকে সো আনসার হৈ যাব এইটো ঠিক আছে সো নুবুজাৰ কোনো কথাই নাই আপোনালোকে বুজি পাইছে নিশ্চয় ঠিক আছে তো নেক্সট আমি কোৱেশ্যনলৈ মুভ কৰি আছো ওকে তো নেক্সট কোৱেশ্যন কি আছে সেইটো অলপ ট্ৰিকি কোৱেশ্যন লৈ আছো চাওক √3 to the power 5 into
9 square equal to 3 to the power n into 3 into root 3. Then find the value of n. Okay, n or value ওলাব লাগে ঠিক আছে সো অপশন দিয়া আছে আমার এটা অপশন দিয়া আছে 3 এটা আছে 2 এটা আছে 5 এটা আছে 6 তো এই চাৰিটা অপশনৰ পৰা কোনটো হ'ব গৈ আনসাৰ আমি উলিয়াব লাগিব ঠিক আছে সব এতিয়া ইয়াতে কি দিয়া আছে 3 to the power 5 ঠিক আছে তো ইয়াক আমি কি কৰিম 3 যেনেকুৱা আছে আমি লিখিম এই ৰুট 2 উঠাবৰ কাৰণে কি কৰিম 1/2 আইবাৰ না আৰু ইনটু কি হ'ব আমাৰ 5 ওকে ইনটু 5 হৈ যাব দেন কি আছে ইনটু সাকশন ইয়াতে 3 আছে মানে আমি কি ইয়াতেও 3 বনাবৰ চিন্তা কৰিম 9 তো 9 ক কেনেকৈ আমি লিখিব পাৰি 3 স্কয়াৰ ওকে 3 স্কয়াৰ আমি লিখিব পাৰি 3 স্কয়াৰ ইনটু 2 তো আছে ওকে সো নেক্সট কি হ'ব সাকশন 3 to the power n আছে আকৌ 3 to the power 1 এটো কি হ'ব 3 to the power 1/2 ওকে সো আমি এতিয়া কি কৰিম 3 to the power কি হ'ব এটো ওপৰত ওপৰ মাল্টিপ্লাই 5 তলত হৈ যাব 2 ওকে নেক্সট কি হ'ব 3 to the power কি হৈ যাব 2 to the 4 ডাইৰেক্ট ঠিক আছে দেন কি হৈ যাব ইয়াতে 3 to the power n আচ্ছা এটো ডাইৰেক্ট আমি এড কৰিলো সবতে বেস মিলি গল যদি মিলি গল 3 to the power n plus 1 plus 1/2 ওকে আমি হেতু আমি গম পাই গলো এতিয়া ইয়াতে কি কৰিম আমি 3 to the power কি হ'ব 5/2 plus 4 আৰু ইফালে কি হ'ব 3 to the power n plus 1 plus 1/2 ওকে সব এতিয়া সব এই বেস আমি কাটি দিলো ঠিক আছে যদি আমি বেস কাটি দিলো এতিয়া সব কি থাকিলে আমাৰ কি বাছিলে সব ইমপ্লাইজ হ'ব ঠিক আছে নেক্সট সব কি হ'ব আমাৰ 5/2 plus 4 equal to n plus 1 plus 1/2 এই পার্টটো বাছিলে ঠিক আছে এতিয়া আমি কি কৰিম চাও কি ইয়াতে অলপ আমি বুদ্ধি ইউজ কৰিম সব 2 তলতে আছে এতেও 2 তলতে আছে ঠিক আছে তো আমি যদি এটো সাবট্রাক্ট করি কি হ'ব এই যে এই 2 টু ইফালে আনিলে কি হ'ব 5/2 সরি 5 আমি ডাইরেক্ট ইয়াতে কৰি দিছো 5/2 আৰু মাইনাস কি হ'ব 1/2 এটো সাবট্রাক্ট কৰিলে কি হ'ব 2 আৰু কি হৈ যাব 5 minus 1 তার মানে কি 4/2 কাটাকাটি কৰিলে আকৌ 2 হৈ যাব না তো এই দুইটাৰ খলনি আমি কি কি লিখিব পাৰি 2 লিখিব পাৰো না নাই নিশ্চয় পাৰো প্লাস 4 ইকুয়াল টু কি আছে n plus 1 ঠিক আছে তো এতিয়া আমি কি কৰিম এটো চাওক 2 আৰু 4 এ কি হ'ব 6 আৰু 6 ৰ পৰা ইফালে আহিলে 1 মাইনাস হৈ যাব তো কি হৈ যাব 5 হ'ব n equal to 5 তাৰ মানে কি n ৰ ভ্যালু আমি কি পালো 5 ওকে তো অপশন কোনটো আছে এটো সি নম্বৰটো হ'ব গৈ আমাৰ আনসার ঠিক আছে সো আশা কৰো বুজি পাইছে ওকে যদি বুজি পাইছে আমি নেক্সট কোয়েশ্চন লৈ আগবাঢ়ি আছো সক আস্তে আস্তে আমি লেভেল বহুত হাই লৈ আহি পালো ঠিক আছে নেক্সট কোয়েশ্চন চাও কি আছে 2 to the power a whole to the power bc বাই কি আছে 5 to the power b whole to the power ac ঠিক আছে ইয়াৰ ভ্যালু কিমান ওলাব লাগে এর ভ্যালু ওকে ইয়াতে বাকি হল হোয়ার a equal to 2 b equal to 3 c equal to 0 ঠিক আছে তো আমার অপশন দিয়া আছে -1 2/5 দেন 1 আৰু 0 ঠিক আছে এই চাৰিটা আমাৰ অপশন দিয়া আছে আৰু আমি এতিয়া কি কৰিম ইয়াতে ভ্যালু কেটা পুট কৰিম ঠিক আছে তো সাকশন ভ্যালু পুট কৰিলে কি হ'ব আমাৰ 2 to the power কি আছে a b c তো a b ডাইরেক্ট লিখি দিও না আমি a b c ঠিক আছে নেক্সট কি আছে ইয়াতে 5 to the power কি হ'ব এটা মাল্টিপ্লাই হ'ব b a c ঠিক আছে তো যদি এটো ওলাইছে এতিয়া আমি এনেকা কৰিব পাৰিম না সাকশন 2 to the power a b c না তো a b c এর ভ্যালু জানি আমি কি হ'ব এর ভ্যালু কিমান 2 b এর ভ্যালু কিমান 3 c এর ভ্যালু কিমান 0 ওকে দেন কি হ'ব 5 to the power কি হ'ব b এর ভ্যালু কিমান আছে 3 এর ভ্যালু কিমান আছে 2 c এর ভ্যালু আছে 0 সব এতিয়া সব
2 টু দি পাৱাৰ কি হৈ যাব এতিয়া 0 লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে 0 হ'ব দেন 5 টু দি পাৱাৰ কি হৈ যাব 2 3 6 6 3 0 ওকে সো যদি আমি ইয়াতে কি কৰো এই দেখি দিও যে 5 টু দি পাৱাৰ 0 মানে কি 0 আৰু 0 যদি এনেকা লিখি দিও তো 0 হৈ যাব তেনেহলে কিন্তু আমাৰ কোৱেশ্চন টোটালি ৰং হৈ যাব আমি কি পাইছিলো অলপ আগতে যে 2 টু দি পাৱাৰ যিকোনো বস্তুৰ পাৱাৰ যদি 0 হয় তাৰ ভ্যালু কি হয় 1 হয় ওকে ইয়াতো যিকোনো বস্তুৰ পাৱাৰ 0 আছে তাৰ মানে কি 1 তো 1 এটো কাটা কাটি 1 এ হ'ব ঠিক আছে তো आंसर কোনটো হ'ব গৈ আমাৰ आंसर এটো ঠিক আছে সো আশা কৰো বুজি পাইছে ওকে নেক্সট কোৱেশ্চন টু আমি কৰিম চাওক আমি বহুত एग्जांपल কৰি আছো যদি বুজি যায় তেনেহলে বহুত আপোনালোকৰ কাৰণে বেনিফিট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আহিছে 2014 ত সিটেটত সিটেটত আহিছিলে 2014 ৰ কিমান তাৰিখত एग्जाम হৈছিল এটো ফেব্ৰুৱাৰীত ওকে ফেব্ৰুৱাৰীৰ 2014 ত আহিছিল ঠিক আছে কোৱেশ্চন কি আছে the value of x if 5 to the power x bracket দিয়া আছে 30 root 32 to the power আকৌ দিয়া আছে x by x plus 3 equal to 50 is ইয়াৰ value কি হ'ব আমি লাভ লাগিব ঠিক আছে অপচন দিয়া আছে কিমান আমাৰ -1 1 দেন কি দিয়া আছে 3 আৰু 2 ঠিক আছে এই চাৰিটা অপচন দিয়া আছে আমাৰ ইয়াৰ পৰা কোনটো আমাৰ সহি आंसर হ'ব আমি ওলাব লাগিব ঠিক আছে সো কি দিয়া আছে the value of x if কিমান হ'ব আৰু x ৰ ভ্যালু ওলাব লাগিব তো সো 5 টু দি পাৱাৰ x যেনকা আছে আমি তেনকা লিখিলো ঠিক আছে 5 টু দি পাৱাৰ x আমি যেনকা আছে তেনকা লিখিলো ঠিক আছে তো নেক্সট সেকশন কি আছে আমি ইয়াক আমি কেনেকৈ লিখিব 32 টু দি পাৱাৰ 1/2 বুলি আমি লিখিব পাৰো না নিশ্চয় পাৰো আৰু কি হ'ব ওপৰত কি আছে x by x plus 3 যেনকা আছে তেনকা আমি লিখিলো ঠিক আছে ইকুৱেল টু 50 কে আমি কেনেকৈ লিখিব পাৰো 50 কে আমি এনেকৈ লিখিব পাৰো নে 5 স্কয়াৰ আৰু কি কৰি 2 মানে কি 5 5 যা 25 আৰু 2 এনেকা শর্ট ফর্মত আমি লিখিব পাৰি না পাৰি নিশ্চয় স্প্লিট কৰি দিলো আমি এটো ঠিক আছে এতিয়া চাওকচোন ইয়াতে 5 আছে তাৰ মানে 2 আছে তো এই যেটো 32 হেতু আমি 2 ফর্মত লাব লাগিব ঠিক আছে তো সাকশন কেনেকৈ হ'ব 5x into 2 to the power 5 হয় আমি জানো আৰু কি হ'ব 1/2 into কি হ'ব x by x plus 3 equal to কি হ'ব 2 into 5 to the power 2 যেনকা আছে আমি তেনকা লিখিলো ঠিক আছে সো এতিয়া চাও কি আছে 5 5 আমি মিলাম আৰু x x ত আমি মিলাম ঠিক আছে সো এই যে 5 5 5 ৰ লগত মিলিব 2 2 2 ৰ লগত মিলিব আচ্ছা ইয়াৰ পৰা আমি এতিয়া এনেকা কৰিব পাৰো নে সাকশন এই 5 5 তো 5 টু দি পাৱাৰ x ইকুৱেল টু কি লিখিব পাৰি আমি 5 টু দি পাৱাৰ 2 লিখিব পাৰো নিশ্চয় পাৰো 5 5 কেনসেল যাব গৈ x ইকুৱেল টু কিমান হ'ব 2 ওকে আমি 5 ৰ ভ্যালুটো উলাই ললো সো 5 ৰ পৰা আমি কি পালো x ৰ ভ্যালু কিবা এটা পালো ঠিক আছে এতিয়া আমি কি কৰিম সাকশন 2 2 লিখিম 2 টু দি পাৱাৰ কি আছে আমি 5/2 তেনকা লিখিম 2 2 কেনসেল যাব গৈ ডাইৰেক্ট এতে 1 থাকিব তো কি হ'ব 5/2 ইনটু কি হ'ব x by x plus 3 হ'ব ইকুৱেল টু কি হ'ব আমাৰ 1 হ'ব ওকে ইমানখিনি বুজি পাইছে নেক্সট কি হ'ব এতিয়া ওপৰত মাল্টিপ্লাই কি হ'ব 5x তলতে কি হ'ব 2x plus 6 equal to 1 ওকে বুজি পাইছে তো নেক্সট কি হ'ব এটো যদি বুজি পাইছে কি হ'ব আমাৰ 5x equal to কি হ'ব কিফালে গলগে হৈ যাব 2x plus 6 2x plus 6 হ'ব 2x plus 6 হলে কি হ'ব x equal to কি হ'ব আচ্ছা আচ্ছা ৰব আমি কি কৰিম এই 5x minus 2x হ'ব equal to 6 হ'ব তো 5x ৰ পৰা যদি 2x লগে কি হ'ব আমাৰ 3x equal to 6 তো 3 2 যা 6 therefore x equal to 2 okay so আমি ভ্যালু পালো কি এটো 2 হ'ব গৈ ইয়াৰ आंसर